মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ লেচন 2ৰ মধ্যযুগৰ অসম নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু এই পাঠৰ ভিতৰুৱা সকলো প্ৰশ্ন উত্তৰ আলোচনা কৰিম, যিবিলাক তোমাৰ পৰীক্ষাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। তো এতিয়া আমি অনুশীলনীৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। অনুশীলনীৰ প্ৰশ্ন উত্তৰৰ পিছত মই তোমালোকৰ পাঠটোৰ ভিতৰত যিমানখিনি প্ৰশ্ন উত্তৰ আছে সকলো প্ৰশ্ন উত্তৰ আলোচনা কৰিম। তো তোমালোকে কি কৰিবা, ভিডিঅ'টো লাষ্টলৈকে চাই থাকিবা। তো অনুশীলনীত 1 নম্বৰত কি কৈছে, উত্তৰ লিখা। ইয়াৰ ক নম্বৰ প্ৰশ্নত কি কৈছে, কিমান শতিকাত অসমসকল অসমলৈ আহিছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, উত্তৰত লিখিবা ত্ৰয়োদশ শতিকাত। ত্ৰয়োদশ শতিকাত অসমসকলে অসমলৈ আহিছিল। তাৰপিছত কুৱেশ্যন খত কি কৈছে, চুকাফা অসমলৈ আহোঁতে লগত অনা মন্ত্ৰী দুজন কোন আছিল। তো ইয়াৰ উত্তৰত লিখিবা বুঢ়াগোহাঁই আৰু বৰগোহাঁই। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত কুৱেশ্যন খত কি কৈছে, মূলা গাভৰু কোন আছিল। তো ইয়াৰ উত্তৰত লিখিবা মূলা গাভৰু আছিল ফ্ৰাচেংমুং বৰগোহাঁইৰ পত্নী, যিয়ে স্বামী হত্যাৰ প্ৰতিশোধ ল'বলৈ বংগৰ শাসক তুৰ্বকৰ বিৰুদ্ধে যুদ্ধ কৰি প্ৰাণ আহুতি দিছিল। তো মূলা গাভৰু কোন আছিল, মূলা গাভৰু আছিল ফ্ৰাচেংমুং বৰগোহাঁইৰ পত্নী, যিয়ে স্বামীৰ হত্যাৰ প্ৰতিশোধ ল'বলৈ বংগৰ শাসক তুৰ্বকৰ বিৰুদ্ধে যুদ্ধ কৰি তাৰ মৃত্যু হৈছিল। তাৰপিছত কুৱেশ্যন ঘত কি কৈছে, কিমান খ্ৰীষ্টাব্দত গদাধৰ সিংহ আহোম সিংহাসনত বহে। তো ইয়াৰ উত্তৰত লিখিবা 1681 খ্ৰীষ্টাব্দত, 1681 খ্ৰীষ্টাব্দত। তাৰপিছত 9 নম্বৰ প্ৰশ্নত কি কৈছে, কোচ ৰজা নৰনাৰায়ণে কিমান খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰিছিল। তো ইয়াৰ উত্তৰত লিখিবা 1562 খ্ৰীষ্টাব্দত। তাৰপিছত কুৱেশ্যন চত কি কৈছে, চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল। তো উত্তৰত লিখিবা ৰত্নধ্বজ পাল নাইবা তোমালোকে গৌৰীনাথ বুলি লিখিব পাৰা। ৰত্নধ্বজ পাল বা গৌৰীনাৰায়ণ। তাৰপিছত 2 নম্বৰত কি কৈছে, ক্ৰমানুসাৰে সজোৱা। তো তোমালোকক ক্ৰমানুসাৰে সজাব কৈছে। ইয়াত ওলোটাকৈ দিয়া আছে, তোমালোকক চিৰিয়েল হিচাপত সজাব দিছে, সময় হিচাপত। তো ইয়াৰ কোৱাত কি দিছে, ইয়াণ্ডাবু সন্ধি, খ হুছেইন শ্বাহৰ কামৰূপ কমতা আক্ৰমণ, গ শৰাইঘাট যুদ্ধ, খ মীৰ জুমলাৰ অসম আক্ৰমণ, ঙ স্বৰ্গদেউ চুকাফাৰ চৰাইদেউৰ ৰাজধানী স্থাপন, চ ইখতিয়াৰুদ্দিন মালিক উজবেক তুঘ্ৰীল খাৰ কামৰূপ আক্ৰমণ। তো এইটো যদি তোমালোকে সময় অনুযায়ী ক্ৰম হিচাপে সজাব বিচাৰা, তো তোমালোকে এনেদৰে লিখিব লাগিব। প্ৰথমতে আহিব অংগ স্বৰ্গদেউ চুকাফা চৰাইদেউৰ ৰাজধানী স্থাপন। এইটো কিমান চনত কৰিছিল, 1228 খ্ৰীষ্টাব্দত। তাৰপিছত আহিব চ ইখতিয়াৰুদ্দিন মালিক উজবেক তুঘ্ৰীল খাৰ কামৰূপ আক্ৰমণ। এইটো কিমান চনত কৰিছিল, 1257 খ্ৰীষ্টাব্দত। তাৰপিছত আহিব খ হুছেইন শ্বাহৰ কামৰূপ কমতা আক্ৰমণ। এইটো কিমান চনত, 1498 খ্ৰীষ্টাব্দত। তাৰপিছত আহিব ঘ মীৰ জুমলাৰ অসম আক্ৰমণ, 1662 খ্ৰীষ্টাব্দত। তাৰপিছত আহিব গ শৰাইঘাট যুদ্ধ। তাৰপিছত আহিব ক ইয়াণ্ডাবু সন্ধি। এইটো কিমান চনত হৈছিল, 1826 খ্ৰীষ্টাব্দত। তাৰপিছত 3 নম্বৰত কি কৈছে, শুদ্ধ অশুদ্ধ বিচাৰ কৰা। তো ইয়াৰ কোৱাত কি দিছে, আহোমসকল অসমলৈ অহাৰ পৰা ইয়াণ্ডাবু সন্ধিলৈ এই সময়ছোৱাক অসম বুৰঞ্জীৰ মধ্যযুগ। এইটো কি হ'ব, শুদ্ধ। তাৰপিছত খত কি কৈছে, চুডাংফা বা বামুণী কোঁৱৰৰ দিনৰ পৰা অসম স্বৰ্গদেউসকলে হিন্দু নাম গ্ৰহণ কৰে। এইটো অশুদ্ধ হ'ব। চুহুংমুঙৰ দিনৰ পৰাহে হিন্দু নাম গ্ৰহণ কৰিছিল। তাৰপিছত গোৱাত কি কৈছে, মীৰ জুমলাৰ অসম আক্ৰমণৰ সময়ত লেখক চিহাবুদ্দিন তলিচ অসমলৈ আহিছিল। এইটো শুদ্ধ হ'ব। তাৰপিছত ঘত কি কৈছে, কছাৰী ৰজা গোবিন্দ চন্দ্ৰৰ দিনত কছাৰী ৰাজ্য ব্ৰিটিছৰ অধীনস্থ হয়। এইটো শুদ্ধ। তাৰপিছত উঙত কি কৈছে, চুতীয়াসকলে বৈষ্ণৱ ধৰ্ম বা বৈষ্ণৱ ধৰ্মী আছিল। এইটো অশুদ্ধ।
তেওঁলোক শক্তিৰ উপাসক আছিল। চুতীয়াসকল শক্তিৰ উপাসক আছিল। তাৰপিছত চত কি কৈছে, কামৰূপ আক্ৰমণৰ সময়ত তুৰ্কী আফগানসকলক ভূঞাসকলে সহায় কৰিছিল। এইটো অশুদ্ধ হ'ব। ভূঞাসকলে কামৰূপৰ ৰজাকহে সহায় কৰিছিল। তাৰপিছত 4 নম্বৰত কি কৈছে, খালী ঠাই পূৰ কৰা। তো ইয়াৰ কত কি কৈছে, আহোমসকল অসমলৈ অহাৰ পাছৰে পৰা কামৰূপ ৰাজ্যখন দেশ নামেৰে পৰিচিত হয়। খ, আহোমসকলে দেশ নামৰ দেৱতাক পূজা সেৱা কৰিছিল। গ, দেশ স্বৰ্গদেউ চুহুংমুং বা দিহিঙীয়া ৰজাৰ হিন্দু নাম। তো এইবিলাকৰ তোমালোকে উত্তৰ লিখিবা এনেদৰে। তো খালী ঠাইৰ উত্তৰৰ ক নম্বৰ উত্তৰত তোমালোকে কি লিখিবা, আহোমসকল অসমলৈ অহাৰ পাছৰে পৰা কামৰূপ ৰাজ্যখন অসম নামেৰে পৰিচিত হয়। তো খালী ঠাইত লিখিবা কি, অসম। তাৰপিছত খত কি কৈছে, আহোমসকলেই চমদেউ নামৰ দেৱতাক পূজা সেৱা কৰিছিল। খালী ঠাইত কি লিখিবা, চমদেউ। তাৰপিছত গড় উত্তৰত কি লিখিবা, স্বৰ্গনাৰায়ণ। স্বৰ্গনাৰায়ণ হল স্বৰ্গদেউ চুহুংমুং বা দিহিঙীয়া ৰজাৰ হিন্দু নাম। খালী ঠাইত কি লিখিবা, স্বৰ্গনাৰায়ণ। তাৰপিছত খত কি কৈছে, সন্ধ্যাই কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা কমতাপুৰলৈ, খালী ঠাইত কি লিখিবা, কমতাপুৰলৈ স্থানান্তৰ কৰে। তাৰপিছত উঙত কি কৈছে, উঙৰ উত্তৰৰ খালী ঠাইত লিখিবা ৰত্নধ্বজ পাল। চুতীয়াসকলৰ আটাইতকৈ শক্তিশালী ৰজা আছিল। তো খালী ঠাইত তোমালোকে কি লিখিবা, ৰত্নধ্বজ পাল। তাৰপিছত চত কি কৈছে, চৰ খালী ঠাইত লিখিবা ভূঞা। ভূঞা শব্দৰ অৰ্থ হল মাটিৰ মালিক। তো খালী ঠাইত কি লিখিবা, ভূঞা। তাৰপিছত 5 নম্বৰত কি কৈছে, 50টা মান শব্দৰ ভিতৰত উত্তৰ লিখা। ইয়াত ক নম্বৰত কি কৈছে, কেতিয়া, কোনে আৰু কেনেকৈ অসম আক্ৰমণ, তো ইয়াৰ ক নম্বৰ প্ৰশ্ন কি কৈছে, কেতিয়া, কোনে আৰু কেনেকৈ অসমত আহোম ৰাজ্য স্থাপন কৰিছিল। তো ইয়াৰ উত্তৰত লিখিবা 1228 খ্ৰীষ্টাব্দত স্বৰ্গদেউ চুকাফাই অসমত আহোম ৰাজ্য স্থাপন কৰিছিল। তেওঁ বৰ্তমান ব্ৰহ্মদেশৰ মাউলুং ৰাজ্যৰ পৰা পাটকাই পৰ্বত অতিক্ৰম কৰি অসমত প্ৰৱেশ কৰিছিল। তেওঁ মৰাণ আৰু বৰাহীসকলক কৌশলেৰে আৰু বৈবাহিক সম্বন্ধৰ জৰিয়তে নিজৰ অধীন কৰি চৰাইদেউত প্ৰথম ৰাজধানী পাতিছিল। তাৰপিছত কুৱেশ্যন খত কি কৈছে, চৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল, ইয়াৰ ফলাফল কি হল। তো উত্তৰত লিখিবা 1671 খ্ৰীষ্টাব্দত আহোম আৰু মোগলৰ মাজত চৰাইঘাটৰ যুদ্ধ হৈছিল। এই যুদ্ধত আহোম সৈন্যৰ নেতৃত্ব দিছিল লাচিত বৰফুকন আৰু মোগল সৈন্যৰ নেতৃত্ব দিছিল ৰাম সিংহই। যুদ্ধত মোগল বাহিনী শোচনীয়ভাৱে পৰাস্ত হয় আৰু আহোম সেনাই অসমৰ হেৰুৱা গৌৰৱ উদ্ধাৰ কৰে। তাৰপিছত কুৱেশ্যন গত কি কৈছে, চিলাৰায় কোন আছিল, তেওঁ কি ৰাজ্য জয় কৰিছিল। তো ইয়াৰ উত্তৰত লিখিবা চিলাৰায় আছিল কোচ ৰজা নৰনাৰায়ণৰ ভাতৃ আৰু মুখ্য সেনাপতি। তেওঁৰ প্ৰকৃত নাম আছিল শুক্লধ্বজ। তেওঁ আহোম ৰাজধানীৰ গড়গাঁও দখল কৰাৰ উপৰিও কছাৰী ৰাজ্য, ত্ৰিপুৰা, খৈৰাম, ডিমৰুৱা আৰু শ্ৰীহট্ট আদি ৰাজ্য জয় কৰিছিল। তাৰপিছত কুৱেশ্যন ঘত কি কৈছে, বৰভূঞাসকল কোন। তো ইয়াৰ উত্তৰ লিখিবা ভূঞা শব্দৰ অৰ্থ হল মাটিৰ মালিক। ত্ৰয়োদশ চতুৰ্দশ শতিকাৰ সময়ছোৱাত কামৰূপৰ দুৰ্বল ৰজাসকলৰ সুবিধা লৈ কিছুমান শক্তিশালী সামন্তই নিজ নিজ অঞ্চলত স্বাধীনভাৱে শাসন চলাইছিল। এওঁলোকেই বৰভূঞা। এওঁলোক মূলত কায়স্থ, দৈৱজ্ঞ আৰু ব্ৰাহ্মণ আছিল। শ্ৰীমন্ত শংকৰদেৱৰ জন্মও এই বৰভূঞা বংশতে হৈছিল। তাৰপিছত 9 নম্বৰ কুৱেশ্যনত কি কৈছে, কছাৰীসকল কোন। তো ইয়াৰ উত্তৰত লিখিবা কছাৰীসকল অসমৰ অতি পুৰণি অধিবাসী। তেওঁলোক তিব্বত আৰু চীনৰ পৰা আহিছিল বুলি প্ৰবাদ আছে। এই সময়ত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ অধিকাংশ অঞ্চলতেই তেওঁলোকৰ অধীন
অধীনত আছিল। বৰ্তমানৰ বড়ো, ডিমাচা, গাৰো, মেচ আদি জনগোষ্ঠীসমূহ আছিল কছাৰী জনজাতিৰ বা কছাৰী জাতিৰে অন্তৰ্ভুক্ত আছিল। তাৰপিছত এতিয়া আমি অতিৰিক্ত প্ৰশ্ন উত্তৰ বা পাঠৰ ভিতৰুৱা প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম, যিবিলাক তোমাৰ পৰীক্ষাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। তো ইয়াৰ 1 নম্বৰ প্ৰশ্নত কি কৈছে, অসম বুৰঞ্জীৰ মধ্যযুগ বুলি কোনছোৱা সময়ক কোৱা হয়? তো উত্তৰ লিখিবা খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাত আহোমসকলৰ অসমলৈ অহাৰ সময়ৰ পৰা 19-বিংশ শতিকাৰ ইয়াণ্ডাবু সন্ধিলৈকে এই সময়ছোৱাক মধ্যযুগ বোলে। তাৰপিছত 2 নম্বৰ প্ৰশ্নত কি কৈছে, স্বৰ্গদেউ চুকাফাই প্ৰথমতে ক'ত ৰাজধানী স্থাপন কৰিছিল? তো উত্তৰত লিখিবা চৰাইদেউত। তাৰপিছত 3 নম্বৰ প্ৰশ্নত কি কৈছে, আহোম শাসন হিন্দু ধৰ্মৰ প্ৰভাৱ কাৰ দিনৰ পৰা আৰম্ভ হৈছিল? তো উত্তৰ লিখিবা স্বৰ্গদেউ চুডাংফা বা বামুণী কোঁৱৰ দিনৰ পৰা আহোম শাসনত হিন্দু ধৰ্মৰ প্ৰভাৱ পৰে। তাৰপিছত 4 নম্বৰ প্ৰশ্নত কি কৈছে, বৰপাত্ৰ গোসাঁই পদটো কোনে সৃষ্টি কৰিছিল? তো উত্তৰত তোমালোকে লিখিবা স্বৰ্গদেউ চুহুংমুং বা দিহিঙীয়া ৰজাই এই পদটো সৃষ্টি কৰিছিল। তাৰপিছত 5 নম্বৰ প্ৰশ্নত কি কৈছে, চৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল আৰু আহোম সৈন্যৰ সেনাপতি কোন আছিল? তো তোমালোকে জানা চৰাইঘাটৰ যুদ্ধ 1671 খ্ৰীষ্টাব্দত চৰাইঘাটৰ যুদ্ধ হৈছিল আৰু ইয়াৰ সেনাপতি আছিল লাচিত বৰফুকন। তাৰপিছত 6 নম্বৰ প্ৰশ্নত কি কৈছে, আহোম সকলৰ শ্ৰেষ্ঠ ৰজা বুলি কাক কোৱা হয়? তো উত্তৰ লিখিবা স্বৰ্গদেউ ৰুদ্ৰসিংহক আহোম সকলৰ শ্ৰেষ্ঠ ৰজা বুলি কোৱা হয়। তাৰপিছত 7 নম্বৰ প্ৰশ্নত কি কৈছে, বৈদ্যগড় কোনে নিৰ্মাণ কৰিছিল বুলি অনুমান কৰা হয়? তো ইয়াৰ উত্তৰ লিখিবা কামৰূপৰ ৰজা বৈদ্যদেৱৰ দিনত এই গড়টো নিৰ্মাণ কৰা হৈছিল বুলি অনুমান কৰা হয়। তাৰপিছত 8 নম্বৰ প্ৰশ্নত কি কৈছে, কমতা ৰাজ্যৰ শেষ ৰজা কোন আছিল? তো উত্তৰ লিখিবা নীলম্বৰ আছিল কমতা ৰাজ্যৰ শেষ ৰজা। তাৰপিছত 9 নম্বৰ প্ৰশ্নত কি কৈছে, কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা বিশ্বসিংহ আছিল কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা। তাৰপিছত 10 নম্বৰ প্ৰশ্নত কি কৈছে, গোসাই কমল আলি কোনে বান্ধিছিল? উত্তৰত লিখিবা মহাৰাজ নৰনাৰায়ণে তেওঁৰ ভাইয়েক গোসাই কমলক হতুৱাই আনি এই আলিটো বন্ধাইছিল। তাৰপিছত 11 নম্বৰ প্ৰশ্নত কি কৈছে, চুতীয়াসকলৰ প্ৰথম ৰজা কোন আছিল? তো উত্তৰত লিখিবা বীৰপাল চুতীয়াসকলৰ প্ৰথম ৰজা আছিল। 12 নম্বৰ প্ৰশ্নত কি কৈছে, চুতীয়াসকলে কোনগৰাকী দেৱীক পূজা কৰিছিল? তো উত্তৰত লিখিবা তেওঁলোকে শদিয়াৰ কেঁচাই খেতি গোসানীৰ পূজা কৰিছিল। তাৰপিছত 13 নম্বৰ প্ৰশ্নত কি কৈছে, বাৰভূঞা শব্দৰ অৰ্থ কি? তো ইয়াৰ এই শব্দৰ অৰ্থ হল মাটিৰ মালিক। বৰভূঞা বা ভূঞা শব্দৰ অৰ্থ হল মাটিৰ মালিক। তাৰপিছত 14 নম্বৰ প্ৰশ্নত কি কৈছে, শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কোনটো বংশত হৈছিল? তো ইয়াৰ উত্তৰ লিখিবা বৰভূঞা বংশত হৈছিল। তাৰপিছত 15 নম্বৰ প্ৰশ্নত কি কৈছে, কছাৰীসকলৰ ৰাজধানী ক'ত আছিল? তো উত্তৰত লিখিবা কছাৰীসকলৰ প্ৰথমে ডিমাপুৰত আৰু পিছলৈ মাইবঙত ৰাজধানী পাতিছিল। তো কছাৰীসকল প্ৰথমে ডিমাপুৰত আৰু তাৰ পিছত মাইবঙলৈ ৰাজধানী পাতিছিল, মাইবঙত ৰাজধানী পাতিছিল।